আজি মাল্টাৰ জুচ বনালোঁ। বাহিৰৰ পৰা অনা পেকেটিং জুচবোৰ আমাৰ শৰীৰৰ বাবে একেবাৰে অপকাৰী, সেয়েহে ঘৰতে মাল্টাৰ জুচ বনালোঁ। বেটা স্কুলৰ পৰা আহি পোৱাৰ পাছত এগিলাচ মাল্টা ধুনীয়াকৈ তাক দি দিব আৰু সি অকণ খালে, লগতে ময়ো অকণ খালোঁ। দুটা মাল্টাই চাওকচোন এক গিলাচ ৰস ওলাইছে। এইখিনি কোনো ধৰণৰ কেমিকেল নাই আৰু পানীও মিলোৱা নাই। বেছিকৈ ৰস ওলাই নহয়নে মাল্টাত। তাৰপাছত বেটাক খুৱাই লৈ বীৰক অকণমান খেলালোঁ। তাৰপাছত আৰু কি, মোৰ ৰান্ধনি পোষ্টটো আছেই নহয়, ৰান্ধনি পোষ্টটোত লাগি গ'লোঁ। আজি পিছে মচন্দৰীৰ লগত আলু দি মাছৰ টেঙা জোল বনালোঁ। ৰ'দটো অকণ ওলাইছে, ৰ'দ বেছিকৈ দিলে টেঙা জোলটো খাবলৈ খুব বেছি সোৱাদ হয় নহয়নে বাৰু। আৰু আনফালে মাছৰ লগত তেল আহিছিলে, সেই তেলখিনিৰে বেঙেনাৰ লগত পিঁয়াজ জলকীয়া দি ড্ৰাইকৈ ভাজি দিলোঁ। সেইখিনিও খাবলৈ খুব বেছি সোৱাদ হৈছিল। গৰম গৰম ভাতৰ লগত যে কিমান মজা লাগে নহয়নে। মচন্দৰীখিনিত অকণমান শেষত নেমু চেপি দিলোঁ, টেঙাটো হ'ব।